হয়, আজি আমি কলিয়াবৰ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা এখন গণবিক্ষোভ কাৰ্যসূচী ৰাখিছিলো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। কাৰণ স্মাৰ্ট মিটাৰে মানুহক বহুত জলকলা খুৱাইছে, মানুহক জুৰুলা কৰি দিছে। যিজন মানুহৰ এক মাহত বিল আহিছিলে ৩০০ টকা, সেইজন মানুহে এতিয়া এক মাহত বিল দিব লাগে ১২০০ টকা। এনেকুৱা অৱস্থা হৈছে। যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ মানুহে বস্তু কিনি মানে নিজে ব্যৱহাৰ কৰিব নোৱাৰা হৈছে। আৰু সেই সময়তে স্মাৰ্ট চৰকাৰে মানে এনেকুৱা এটা পদ্ধতি লৈছে যাতে কেনেকে ৰাইজৰ পৰা মানে পইচা গ্ৰহণ কৰি দিব পাৰে। কাৰণ এইখন চৰকাৰে জানে যে ক'ত মাৰিলে মানুহে মানে মানুহৰ পৰা পইচা উঠাব পৰা যাব। যেনে আপোনাৰ ধৰক ৰন্ধন গেছ বা বিদ্যুতৰ মাচুল, এইখিনি মানুহৰ অক্সিজেনৰ নিচিনা, এইখিনি বিশেষ প্ৰয়োজন মানুহৰ। গতিকে ইয়াত যদি মূল্যবৃদ্ধি কৰি দিয়া হয় তেতিয়াহ'লে মানুহে নিশ্চয় এইখিনি ব্যৱহাৰ কৰিবই লাগিব আৰু চৰকাৰে পইচাবোৰ পাই থাকিব। কাৰণ আমাৰ বিদ্যুৎ মন্ত্ৰীজন যে একেবাৰে নিকম্মা, তেওঁৰ দ্বাৰা কোনো কাম নহ'ব আৰু তেওঁৰ বিভাগৰ কোনো কাম নাই, এনেকুৱা অৱস্থা হৈছে। কাৰণ তাক মুখ্যমন্ত্ৰীজনে কোনো কাণসাৰ নিদিয়ে। কাৰণ মুখ্যমন্ত্ৰীজনে আছে নিজৰ স্বাৰ্থ বা নিজৰ ঘৈণীয়েকৰ মন কেনেকে আনন্দত ৰাখিব পাৰিব, কেনেকে মনখন বুজাই ৰাখিব পাৰে, সেইবোৰ ধান্দাত মুখ্যমন্ত্ৰী মহোদয় আছে। মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজৰ ঘৈণীয়েকৰ কথা ভাবে, কিন্তু দেশৰ প্ৰজাৰ কথা নাভাবে। কাৰণ তেখেত হ'ল এজন, আমি ভাবিছিলো যে শিক্ষিত আৰু দক্ষ এজন মুখ্যমন্ত্ৰী আমি পাইছো, আৰু সেই দক্ষ মুখ্যমন্ত্ৰীয়ে নিশ্চয় আমাৰ দেশৰ বহুত উন্নতি কৰিব। আজি চাইছো মুখ্যমন্ত্ৰীজনে নিজৰ ঘৈণীয়েকৰ বাহিৰে বাকী কাকো চিনি নাপায়। খালি জাতিভেদৰ এটা হিংসা লগাই মানুহৰ ভিতৰত এটা বিভেদ সৃষ্টি কৰি পেলাই নিজৰ ৰাজনীতি মুনাফা আদায়ৰ কাৰণে তেখেতে তাতে মনোযোগ মানে দিয়ে। আৰু এনেকুৱা অৱস্থা। আমাৰ দাবী হ'ল যিবোৰ স্মাৰ্ট মিটাৰ দিছে, এই স্মাৰ্ট মিটাৰ এনেকে বিল আমি দিব নোৱাৰো, আৰু বিশেষকৈ আমাৰ জনসাধাৰণে দিব নোৱাৰে এনেকে বিল। গতিকে এই স্মাৰ্ট মিটাৰবোৰ যাতে চৰকাৰে খুলি লৈ যায়, আমাৰ আগৰ যেনেকে মিটাৰ, পুৰণা মিটাৰ যিখিনি আছিলে সেই মিটাৰখিনি যাতে ব্যৱহাৰ হয়, আৰু আমি তেনেকে আমি বিল দি যাম। কাৰণ আমি ইমানবোৰ বিল আমি সদায় মানুহে আমি বিল দিব নোৱাৰো, বিদ্যুৎ মাচুল কমাব লাগিব। কাৰণ দিল্লীৰ নিচিনা ঠাইত যদি বিজেপি চৰকাৰ নহয় তাত, গতিকে তাতো যদি বিদ্যুৎ যদি ফ্ৰীকে দিব পাৰে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিদ্যুৎ ফ্ৰীকে দি আছে, কিন্তু আমাৰ অসমত যেতিয়া বিজেপি চৰকাৰ, কেন্দ্ৰত বিজেপি চৰকাৰ, কিন্তু আমাৰ অসম চৰকাৰ বিদ্যুৎ বিল দিনে দিনে বঢ়াই আছে আৰু মানুহক মাধমাৰ দি আছে। গতিকে বিদ্যুৎ বিল কমাব লাগে, যাতে বিদ্যুৎ বিল দিব গৈ পেলাই যাতে মানুহৰ চকু পানী টুকিব লগা নহয়। আৰু এটা সময়ত নিশ্চয় আপোনালোকে জানিব যে এই বিদ্যুৎ বিলৰ কাৰণে হয়তো এই চৰকাৰ লটিগটি হ'ব।